ইনডেক্স পৰীক্ষা 2026 MIL কুৱেশ্যন পেপাৰখন মই লৈ আহিছোঁ। এইবছৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। সময় থাকিব 2 ঘণ্টা আৰু টোটেল মাৰ্কছ থাকিব 50 মাৰ্কছ। গতিকে প্ৰথম প্ৰশ্নটো আছে উত্তৰ দিয়া, অতি চমু উত্তৰ দিয়া। অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটিৰ লেখক কোনখন পুথিৰ পৰা সংগৃহীত? অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটিৰ লেখকৰ কোনখন পুথিৰ পৰা সংগৃহীত? ক আছে সময় কি গতি ধৰে। গ আছে কোনখন সন্ধিৰ পিছত অসমৰ ব্ৰিটিছ অধীনলৈ যায়। 2 নম্বৰটো আছে চমু উত্তৰ দিয়া যিকোনো দুটা 2 পূৰণ 2 এটা 2 নম্বৰকে 4 নম্বৰ আছে দুটা লিখিলে হ'ল। তাৰ আগতে অৱগত কৰিব বিচাৰো ছাত্ৰ ছাত্ৰীসকলে এটা ভাল খবৰ, আমি যিটো অনলাইন টিউচন কৰি আছো ক্লাছ 8, 9, 10 এই টিউচনটো এতিয়া আমি এটা অফাৰ দি আছো। মাত্ৰ 299 টকা পেমেন্ট কৰিলেই 1 বছৰৰ কাৰণে ক্লাছ কৰিব পাৰিবা, য'ত মান্থলি কোনো পেমেন্ট কৰিব নালাগে। ইতিমধ্যে অফাৰ পাই বহু ল'ৰা ছোৱালীয়ে সুবিধা পাইছে আৰু আমাৰ তাত জইন হৈ আছে। দৈনন্দিন বহু ল'ৰা ছোৱালীয়ে জইন হৈ আছে। গতিকে তোমালোকৰ যদি বঞ্চিত হৈছা তেতিয়াহ'লে এতিয়াই জইন হোৱা আৰু ক্লাছবিলাক কৰিব পাৰিবা। ক্লাছবিলাক লাইভ ক্লাছ হ'ব, ৰাতি হ'ব, নোৱাৰাবিলাক সুধিব পাৰিবা। ঠিক আছে, যিসকল ছাত্ৰ ইচ্ছুক হয় অনলাইন টিউচন ল'ব পাৰিবা মাত্ৰ 299 টকাত এবছৰৰ কাৰণে। ঠিক আছে, য'ত আমাৰ 999 আছিল একেবাৰে কমাই দিয়া হৈছে, 70% কমাই দিয়া গৈছে, এতিয়া মাত্ৰ 299 টকাত। তাৰপিছত প্ৰশ্নটো আছে আৰু নাম্বাৰটো হৈছে তোমালোকে স্ক্ৰীনত দেখা পাই আছা 9394626821 এই নম্বৰটো SMS কৰিলে হ'ল। তাৰপিছত প্ৰশ্নখিনিলৈকে আহিছো। অন্ধবিশ্বাস মানে কি? সময়ৰ ডাঙৰ ভাগবোৰ কি কি? প্ৰাকৃতিক জগত বুলিলে কি বুজায়? ইয়াত যিকোনো দুটা কৰিলে হৈ যাব, কাৰণ দুটাই কৰিব আছে। 4 নম্বৰ আছে। তাৎপৰ্য ব্যাখ্যা কৰা যিকোনো এছোৱা। সোণৰ জেউতি অমান্য কৰিলে নকমে। সংস্কাৰ এক জীৱন পদ্ধতি, যিকোনো এটা লিখিলে হ'ল। 3 নম্বৰ ইয়াৰ পৰা থাকিব। 4 নম্বৰ চমু টোকা লিখা যিকোনো এটা। কুবেৰ বা বেলিহৰি, ইয়াত যিকোনো এটা লিখিলে হ'ল। 5 নম্বৰ প্ৰশ্নটো আছে চমু উত্তৰ দিয়া যিকোনো দুটা। শংকৰদেৱৰ শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থখনৰ নাম কি? সৌমবস্ত্ৰ শব্দটিৰ অৰ্থ কি? শিশুলীলা পাঠটিৰ মূল তাৎপৰ্য কি? যিকোনো দুটা লিখিলে হ'ল। 6 নম্বৰ প্ৰশ্ন তাহাংক তনয় মানিবলৈ যশোদা বান্ধন্ত উৰুষ হলে কথাষাৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। 7 নম্বৰ হৈছে কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল? য'ত 2 নম্বৰ ইয়াৰ পৰা আছে। 8 নম্বৰ প্ৰশ্নটো আছে শিশুলীলা পাঠটিৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাৱধাৰেৰে বিৱৰি লিখা। 9 নম্বৰ উত্তৰ দিয়া 3 নম্বৰ আছিল বিপৰীত শব্দ লিখা যিকোনো এটা সক্ষম গহীন। ঠিক আছে, 9 নম্বৰ এটাত 1 নম্বৰকে 6টাত 6 নম্বৰ আছে। সমাৰ্থক শব্দ লিখা যিকোনো এটা বস্ত্ৰ বদন। কি কাৰণে মূৰ্ধন্য হৈছে? যিকোনো এটা কৰ্ণ বৰষুণ। বাক্য সাজা যিকোনো এটা চকুৰ কুটা অজিন পাতকি। 19 নম্বৰ আছে সন্ধি ভাঙা যিকোনো এটা সংস্কৃতি দশানন। প্ৰথম ছ আছে ক্ৰিয়াপদ কাক বোলে? সূত্ৰ লিখি উদাহৰণ দিয়া। 10 নম্বৰ উত্তৰ দিয়া যিকোনো তিনিটা, এটাত 1 নম্বৰকে 3টাত 3 নম্বৰ আছিল। আহোমসকলৰ আদি বাসস্থান ক'ত? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? বৰাক উপত্যকা মানুহৰ প্ৰধান জীৱিকা কি? কাৰ্বিসকলৰ অসম কলম্বাছ বুলি কোনে কৈছিল? কাৰ্বিসকলক অসমৰ কলম্বাছ বুলি কোনে কৈছিল? 11 নম্বৰ প্ৰশ্ন তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট যিকোনো এটা জনগোষ্ঠীলৈ বিশেষভাৱে বৰঙণি যোগোৱা এজন ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। 2 নম্বৰ আছে। 12 নম্বৰ তলত যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখা। তোমাৰ প্ৰিয় সাহিত্যিক, ছাত্ৰৰ কৰ্তব্য, পৰিৱেশ প্ৰদূষণ। 13 নম্বৰ প্ৰশ্নটোতে আহিছো। অতি চমু উত্তৰ দিয়া। শংকৰ পূৰ্ব যুগৰ কবিসকলৰ শ্ৰেষ্ঠ কবি গৰাকী কোন? হনুমন্ত লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? 14 নম্বৰ চুবেল সিংগত বহি হনুমন্তে কি ভাবিছিল? য'ত 2 নম্বৰ আছে। তাৰপিছত 15 নম্বৰ প্ৰশ্নটো হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দাঙি ধৰা। য'ত 3 নম্বৰ আছে। চমু টোকা লিখা যিকোনো এটা। মাধৱ কন্দলী সুগ্ৰীৱ। তলৰ শব্দ দুটা আধুনিক ৰূপ লিখা। কলেবৰ তহিতে। 18 নম্বৰ প্ৰশ্নটো আছে বিপৰীত লিংগবাচক শব্দ লিখা যিকোনো এটা ল'ৰা আৰু খৰ। তাৰপিছত গ বিভাগ অসমীয়ালৈ অনুবাদ কৰা যিকোনো এটা। ঠিক আছে,
এতিয়া চোৱা তোমালোকে এইটো প্ৰয়োজন নাই তোমালোকক ঠিক আছে ক আৰু খ বিভাগটো তোমালোকৰ প্ৰয়োজন আছে গত মেলি তোমালোকে ক আৰু খটো হ'ব যিসকল ছাত্ৰছাত্ৰী ঠিক আছে আছামিজ মিডিয়ামৰ হয় তোমালোকে ক আৰু খটোৰ প্ৰয়োজন আছে গতিকে চোৱা এইটো ক আৰু খ বিভাগ ঠিক আছে নিশ্চয় বুজি পালা তোমালোকে আশা কৰো বুজি পাইছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু অনলাইন টিউচন ললে সোনকালে এছএমএছ কৰি জইন হৈ ল'বা ঠিক আছে সকলোখিনি সুবিধা পাবা এতিয়াই জইন হোৱা মাত্ৰ 299 টকা ঠিক আছে যেটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰটো এছএমএছ কৰিলে হৈ যাব ঠিক আছে বাই